আৰু বৰ্তমান সময়ত ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈছেগৈ পৱন খেৰা আমি जांच में सहयोग दे रहा हूं आज भी जांच में सहयोग दूंगा নিশ্চয়কৈ তেওঁ কৈছে যে যি তদন্ত প্ৰক্ৰিয়া তেওঁ তাত সহযোগ জনাইছে কালিও সহযোগ কৰিছে আজিও সহযোগ কৰিম তেনেধৰণৰ মন্তব্য দিছে আমি এই মুহূৰ্তত দেখুৱাইছো দ্বিতীয়বাৰৰ বাবে আজি দ্বিতীয় দিনৰ বাবে উপস্থিত হৈছে এই ক্ৰাইম ব্ৰাঞ্চত পৱন খেৰা আমি এই পৰিৱেশ দেখুৱাইছো সঠিক ভিডিঅ' জাৰ্নেলিষ্ট এই মুহূৰ্তত উপমন্যু ৰাভা আছে আমি পৰিৱেশ দেখুৱাইছো এয়া পৱন খেৰা এই মুহূৰ্তত ক্ৰাইম ব্ৰাঞ্চত দ্বিতীয় দিনৰ বাবে আহি উপস্থিত হৈছে जांच चल रही है नियम और कानून के हिसाब से जांच में सहयोग देना हर नागरिक का कर्तव्य है मैं भी वही करता আৰু আমি মন্তব্য শুনাইছো তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত তেওঁ সহযোগ জনাম বুলি ইতিমধ্যে কৈছে আৰু দ্বিতীয় দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চে যিহেতুকে তলব কৰিছিলে তেওঁ মাতিছিলে নিৰ্দিষ্ট সময়ত আৰু সেই সময় অনুসৰিয়ে তেওঁ ক্ৰাইম ব্ৰাঞ্চত পাণবজাৰ স্থিত এই ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হৈছেহি পৱন খেৰা এই মুহূৰ্তত আমি ভিজুৱেলছ দেখুৱাইছোঁ সঠিক এই মুহূৰ্তত জাৰ্নেলিষ্ট উপমন্যু ৰাভা আছে তেওঁ সেই পৰিৱেশটো দেখুৱাই আছে এয়া কংগ্ৰেছৰ মিডিয়া তথা পাব্লিচিটি যি পেনেল সেই পেনেলৰ অধ্যক্ষ পৱন খেৰা যিহেতুকে দুখনকৈ সংবাদমেল তেওঁ সম্বোধন কৰিছিলে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিছিলে সেয়া লাগিলে দিল্লীস্থিত যি প্ৰেছ মিট সেয়াই হওক বা গুৱাহাটীত তেওঁ এখন প্ৰেছ মিট সম্বোধন কৰিছিলে দুয়োটাকৈ স্থানত সম্বোধন কৰা সেই বিশেষ প্ৰেছ মিটখনত তেওঁ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিছিলে বিভিন্ন নথি পত্ৰতে দেখুৱাই কৈছিলে যে বিদেশত বহু বিনিয়োগৰ লগতে কেইবাটাও বিদেশৰ কোম্পানীত ৰিণিকী ভূঞা শৰ্মাৰ নাম আছে তেনেধৰণৰ অভিযোগ এক প্ৰকাৰ দিছিলে আৰু তাৰপিছতেই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই গোচৰ ধৰিছিলে ক্ৰাইম ব্ৰাঞ্চত আৰু সেই গোচৰৰ ভিত্তিতেই ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে কালিৰ দিনটোত প্ৰায় 10 ঘণ্টাতকৈও অধিক সময় জেৰা চলাইছিলে ক্ৰাইম ব্ৰাঞ্চে আৰু আজি দ্বিতীয় দিনাও তেওঁক তলব কৰা হৈছিলে নিৰ্দিষ্ট সময়ত ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হ'বলৈ তেওঁক কোৱা হৈছিলে আৰু এই মুহূৰ্তত ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হৈছেহি পৱন খেৰা আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ পাণবজাৰ স্থিত ক্ৰাইম ব্ৰাঞ্চৰ আপোনাক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু আমি উল্লেখ কৰিছোঁ কালিৰ দিনটোতো 10ৰ পৰা 12 ঘণ্টা জুৰি জেৰা অব্যাহত ৰাখিছিল ক্ৰাইম ব্ৰাঞ্চে পৱন খেৰাক আৰু আজিও যিহেতু তলব কৰা হৈছিল পৱন খেৰাক আজিও বৰ্তমান সময়ত গৈ উপস্থিত হৈছেগৈ ক্ৰাইম ব্ৰাঞ্চত পৱন খেৰা গতিকে নিশ্চিতভাৱে লক্ষণীয় হ'ব আজি কিমান সময় জুৰি জেৰা চলাই কংগ্ৰেছ নেতাগৰাকী